মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, এইটো এটা স্পেচিয়েল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চি আৰু ইয়াক মই এপ্লাই কৰিছোঁ বিটকইনৰ চাৰ্টৰ ওপৰত। আপুনি দেখা পাইছে কেনেকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চিটোৱে বা AI-টোৱে মাৰ্কেটটো স্কেন কৰি আছে। কেনেকৈ ইয়াত দেখা পাইছে, ইয়াত স্পেচিয়েল কোডিং ইয়াত ডিটেক্ট হৈছে, এণ্ট্ৰি এক্সিট পইণ্ট বিচাৰি আছে। চাওক, মেজৰ ট্ৰেণ্ড, মাইনৰ ট্ৰেণ্ড, কাউণ্টাৰ ট্ৰেণ্ড ডিটেক্ট কৰি আছে, এণ্ট্ৰি এক্সিট পইণ্ট পেটাৰ্ণবিলাক চাই আছে। চম পেটাৰ্ণ, বাটাৰফ্লাই পেটাৰ্ণ, ডব্লিউ পেটাৰ্ণ, এম পেটাৰ্ণ, এই পেটাৰ্ণবিলাক চাই আছে আৰু মোক এটা একজেক্ট এণ্ট্ৰি পইণ্ট দিব। আৰু এই এণ্ট্ৰি পইণ্টটোৰ কাৰণে কি হয়, এইটো চাওক, এটা একজেক্ট এণ্ট্ৰি পইণ্ট ইয়াত দেখুৱাইছে। এইটো এটা একজেক্ট এণ্ট্ৰি পইণ্ট আৰু এই এণ্ট্ৰি পইণ্টটো নজনাৰ কাৰণে একচুৱেলি ফাইনেন্সিয়েল মাৰ্কেটত 90% ট্ৰেডাৰ লছত থাকে। আৰু আজিকালি এণ্ট্ৰি পইণ্টবিলাক AI দ্বাৰা ডিটেকশ্যন কৰা হয় আৰু এইটো অত্যাধুনিক AI হয়। ইয়াত ডব্লিউ গানৰ ষ্টেটমেণ্ট আছে, ইলিয়ট ৱেভ আছে, ছাপৰ্ট ৰেজিষ্টেঞ্চ আছে। এইটো এটা এণ্ট্ৰি পইণ্ট আৰু পেটাৰ্ণ এনালাইচিছ আছে, নিউ ৱেভ থিয়ৰী আছে, ভেৰাইটিজ পেটাৰ্ণ ইয়াত ডিটেকশ্যন হৈ আছে। আৰু আজিৰ সময়ত ট্ৰেডিং কৰিবৰ কাৰণে আপোনাক AI লাগিবই। গতিকে আহক আমি এই AI বিলাক এপ্লাই কৰোঁ আৰু ফাইনেন্সিয়েল ট্ৰেডিংটো প্ৰফেচনেলি গ্ৰহণ কৰোঁ।